শিৱসাগৰ ভটিয়াপাৰ বাৰিচুক অঞ্চলত অভিকাপ্ত 147 নং ARDS ৰিগটোৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ আছে আৰু সেই গেছ বৰ্তমানো সম্পূৰ্ণভাৱে ৰোধ কৰিবলৈ সক্ষম হোৱা নাই ONGC তথা বিশেষজ্ঞৰ দলসমূহে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, আমেৰিকাৰ পৰা যি 3জনীয়া এটা দল আহিছিলে সেই দলে অহৰহ প্ৰচেষ্টাৰ পাছত 80% ৰোধ হোৱা কথা আমাক জানিব দিয়ে। ইয়াত থকা আপোনাৰ যিসকল বিষয়াসকল আছে তেওঁলোকে আমাক জানিব দিয়ে 80% ৰোধ হ'ল আৰু 20% বাকী আছে, কিন্তু সেই 20% ৰোধ কৰিবলৈ আৰু 2 দিন বা 3 দিন সময় লাগিব বুলি তেওঁলোকে আমাক জানিব দিয়ে। ইয়াত এটা কথা উল্লেখ কৰিব লাগিব, আমি যি আপোনাৰ মথাউৰিটোৰ ওপৰত আছোঁ, এই মথাউৰিটোৰ প্ৰায় 500 মিটাৰ নিলগতে ৰিগটো আছে আপোনাৰ। আৰু এটা কথা, এই ৰিগটোৰ কাৰণে যিবোৰ যান বাহন আছে, গধুৰ যান বাহন আহিছে আৰু যে যান বাহনসমূহ মথাউৰিটোৰ ওপৰৰ পৰা মথাউৰিটোৰ পৰা যোৱাৰ কাৰণে আপোনাৰ এই ENT মথাউৰিটোৰ পৰা যোৱাৰ কাৰণে বহুতো ক্ষতি হৈছে মথাউৰিটোৰ। অনাগত দিনত এই মথাউৰিটো আপোনাৰ ONGC কৰ্তৃপক্ষই বনাই দিব নাই, পুনৰ নিৰ্মাণ কৰিব নাই, সেয়া কথাও আপোনাৰ ইয়াত স্থানীয় লোকে সোধা পোছা কৰি আছে। আৰু এটা কথা ক'ব লাগিব, যিসকল স্থানীয় লোক আছে সেইসকল স্থানীয় লোকক ইয়াৰ পৰা স্থানান্তৰ কৰিলে, স্থানান্তৰ কৰাৰ বাবে তেওঁলোকে আশ্ৰয় শিবিৰত নহ'লে কাৰোবাৰ ঘৰত আৰু নহ'লে নিজৰ পৰিয়ালৰ লোকৰ ঘৰত তেওঁলোকে বাস কৰি আছে এতিয়া বৰ্তমান। আৰু তেওঁলোকক আপোনাৰ যিসকল লোক ইয়াৰ পৰা আঁতৰি যাবলগীয়া তেওঁলোকৰ বহুত ক্ষতি হৈছে আৰু সেইসকল ক্ষতি পূৰণ কৰিব নাই ইয়াত আপোনাৰ ONGC কৰ্তৃপক্ষ, সেয়া কথা আপোনাৰ তেওঁলোকে এতিয়া বাৰম্বাৰ প্ৰশ্ন উত্থাপন কৰি আহিছে। আৰু এটা কথা ক'ব লাগিব, বাগজানত যি ঘটনা সংঘটিত হৈছিলে সেই ঘটনাৰ পিছত বহু বাগজানত যিসকল ক্ষতিগ্ৰস্ত লোক আছে সেইসকল লোকে আপোনাৰ ক্ষতিপূৰণ নাপালে আৰু তাৰ বাবে ইয়াতো স্থানীয় লোক চিন্তিত হৈ পৰিছে। যিসকল স্থানীয় লোকৰ ক্ষতিগ্ৰস্ত হৈছে সেইসকল স্থানীয় লোকে অনাগত দিনত ক্ষতিপূৰণ পাব নে নেপায়। আৰু এটা কথা এইখিনি সময়ত আৰু এটা কথা উত্থাপন কৰিব লাগিব, ইয়াত আপোনাৰ মই দেখাব জনাম, ইয়াৰ পৰা আপোনাৰ এই যিটো মথাউৰি আছে মথাউৰিটো মাত্ৰ 500 মিটাৰ নিলগতে ৰিগটো আছে আৰু এই ৰিগটোৰে 3জন আমেৰিকাৰ পৰা আপোনাৰ এটা দল আহিছিলে, বিশেষজ্ঞ এটা দল আহিছিলে আৰু সেই দলটোৱে অহৰহ প্ৰচেষ্টা কৰি আছে যে কি ধৰণে আপোনাৰ এই গেছটো ৰোধ কৰিব পাৰে আৰু ৰোধ কৰিলে ইয়াত যি স্থানীয় লোক আছে তেওঁলোক নিজকে সুৰক্ষিত অনুভৱ কৰিব। আৰু ইয়াত আপোনাৰ যি স্থানীয় লোক আছে সেইসকল স্থানীয় লোকক খাদ্য সামগ্ৰী আপোনাৰ যোগান ধৰিছে ONGC ফালৰ পৰা, কিন্তু ONGC ফালৰ পৰা যিসমূহ খাদ্য যোগান ধৰিছে সেইসমূহ খাদ্য উপযোগী নোহোৱাও তেওঁলোকে আপোনাৰ দাবী উত্থাপন কৰি আহিছে। আৰু তেওঁলোকে যিসমূহ খাদ্য খায় বা খাদ্য গ্ৰহণ কৰে সেইসমূহ খাদ্য তেওঁলোক খাবলৈ এটা স্থান নাই, যাৰ বাবে তেওঁলোকে ৰাস্তাই পদূলিয়ে খাবলগীয়া হয়। বাৰম্বাৰ এই দৃশ্য আমি আপোনালোকক দেখাই আছোঁ আৰু বাৰম্বাৰ আমি বাতৰি সম্প্ৰচাৰ কৰি আছোঁ যে তেওঁলোকে এটা ভাল ঠাই আপোনাৰ নিৰ্মাণ কৰি দিবলৈ, যাতে তেওঁলোকে এই খাদ্যখিনি গ্ৰহণ কৰাৰ সময়ত তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয়। আৰু অনাগত দিনত এটা বস্তু লক্ষণীয় হ'ব যে যি ঘটনা বাগজানত হৈ গ'ল সেই ঘটনা পুনৰ ইয়াত হ'ব নেকি, তেওঁলোকে এই কথাও শংকিত হৈ আছে ইয়াত থকা স্থানীয় লোকসকলে। বাগজানত 14 দিনৰ পিছত আপোনাৰ অগ্নিসংযোগ হৈছিলে, ইয়াতো ঠিক তেনেধৰণৰ ঘটনা সংঘটিত হ'ব বুলিও তেওঁলোকে শংকিত হৈ আছে। আৰু এই যি আমেৰিকাৰ যি বিশেষজ্ঞ দল আহিছে সেই দলে এটা কথা স্পষ্ট কৰি দিলে, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল আপোনাৰ বিশেষজ্ঞ দল আহিছিলে সেইসকলে কোনো ধৰণৰ ইয়াত আপোনাৰ গেছ ৰোধ কৰিবলৈ সক্ষম নহ'লে বা তেওঁলোকে কৰিব নোৱাৰিলে। আৰু ইয়াত অসমৰ তথা ভাৰতত যিসকল বিশেষজ্ঞ আছে সেইসকলৰ কিমানটো যোগ্যতা আছে এই আপোনাৰ আমেৰিকাৰ পৰা অহা দলটোৱে প্ৰমাণিত কৰিলে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াত যিসকল আপোনাৰ স্থানীয় লোক আছে সেইসকল লোকক অনাগত দিনত ONGC কৰ্তৃপক্ষতে SKP ফালৰ পৰা আপোনাৰ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি পেলাই তেওঁলোকক কি ধৰণৰ ক্ষতিপূৰণ দিয়ে সেয়া অনাগত দিনত লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।